বিধানসভা নিৰ্বাচনলৈ মাজত ৩টা মাহ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ মাজত আৰম্ভ হৈছে তৎপৰতা অৱশ্যে মিত্ৰতাক লৈ এতিয়াও কোনো সিদ্ধান্তলৈ আহিব পৰা নাই বিৰোধী ৰাজনৈতিক দলসমূহ তেনে সময়তেই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজালে ভাৰতীয় জনতা পাৰ্টীয়ে গুৱাহাটীত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ভাষণ দি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী কংগ্ৰেছৰ তুষ্টিকৰণৰ বাবে ৰাজ্যত আজি এক নতুন সভ্যতাৰ সৃষ্টি হৈছে ১.৫ কোটি মানুহৰ বাবে নতুন সভ্যতাৰ সৃষ্টি হ'ল কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতাৰ সৃষ্টি হ'ল ১০ লাখ ২০ লাখ ৩০ লাখ ৪০ লাখ আজি ১.৫ কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা আগন্তুক লোকপিয়লত ৰাজ্যত ৪০% আশে-পাশে হ'বগৈ বাংলাদেশী মিয়া ২০২৭ৰ যেতিয়া সেন্সাছৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা ৪০%ৰ আশে-পাশে হ'ব আল্লাক বাদ দি মিয়া মুছলমানে একো স্বীকাৰ নকৰে কিন্তু হিন্দুৰ বাবে ৰাষ্ট্ৰহে ডাঙৰ সৰ্বশক্তিমান আল্লাহ আল্লাহক বাদ দি আমি যাৰেই উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ ধৰ্ম ডাঙৰ যদি এজন হিন্দু খুদা হয় আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ এয়া হৈছে আমাৰ লক্ষ্য জাতি মাটি ভেটি নাথাকিলে আমি মৰিশালীত সাংসদ বিধায়ক হ'ম নেকি যদি সন্মুখত জাতি নাথাকে সন্মুখত যদি মাটি নাথাকে সন্মুখত যদি আমাৰ ধাৰ্মিক স্থান নাথাকে আমি মৰিশালীত গৈ বিধায়ক হ'ম নেকি আমি মৰিশালীত গৈ সংসদ হ'ম নেকি ধুবুৰীত মুকলিকৈ গোমাংস বিক্ৰী কৰা হৈছিল প্ৰতিদিনে এগৰাকী হিন্দু ছোৱালী লাভ জিহাদৰ বলি হয় ধুবুৰীৰ প্ৰতি ঘৰ মানুহৰ সন্মুখত গোমাংসৰ ব্যৱসায় কৰা হৈছিল আৰু কোনো লোকধাক নকৰাকৈ গোমাংসৰ ভক্ষণ কৰা হৈছিল আজি নামনি অসমত আৰু মধ্য অসমত প্ৰতিটো দিনেই এগৰাকী হিন্দু ছোৱালী লাভ জেহাদৰ বলি হয় বাংলাদেশৰ পৰা অহা মানুহ আজি নিগাজিকৈ হৈছে আজি প্ৰতিটো দিনেই কোনোবা হিন্দু মানুহে কোনোবা অসমীয়া মানুহে নিজৰ মাটি কাৰোবাক বিক্ৰী কৰি নগৰ আৰু মহানগৰলৈ গতি কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে কয় অসমত শংকৰ আজান নাছিল মাধৱদেৱ আছিল শংকৰদেৱৰ লগত আজান ফকীৰৰ বৈঠক হৈছিল নেকি আজান ফকীৰ আছিল তেওঁৰ নিজৰ ঠাইত মই মাজে মাজে চিন্তা কৰো শংকৰ মাধৱৰ পৰা শংকৰ আজান কেনেকে সৃষ্টি হ'ল আমিতো জানিছিলো শংকৰ মাধৱ কিন্তু বাওপন্থী লোকসকলে আমাৰ মাজত সোমাই দিলে যে মাধৱ নোহোৱা কৰি দিলে শংকৰ আজান কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল লাচিত বৰফুকনে বাঘ হাজৰিকাৰ বুদ্ধিতেই জয়ী হৈছিল এইবোৰ ক'ত লিখা আছে প্ৰশ্ন মুখ্যমন্ত্ৰীৰ লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে
যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? কংগ্ৰেছৰ মতে ৰাজ্য বিধানসভাৰ ৪৮খন আসন মুছলমানক দিব লাগে, কাৰণ কংগ্ৰেছক মিয়া মুছলমানৰ ভোট লাগে। চিকেন নেকৰ দুয়োফালে আজি বাংলাদেশৰ পৰা অহা মানুহ বহিছে। আমি অসমখনক কেতিয়াও বাংলাদেশ হ'বলৈ দিব নোৱাৰো। আমি বহুত সময়ত আলোচনা কৰো চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? ৫১ চনত আহিছে, ৭১ত আহিছে, ৬১ত আহিছে, ইৰিলেভেণ্ট। শিলগুটি লৈ ৰাজপথলৈ ওলোৱা মানুহবোৰ ভুলতো খিলঞ্জীয়া নহয়। আন্দোলনলৈকে, বিপ্লৱলৈকে, বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক। সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয়। মই বিপ্লৱ কৰিছো, কিন্তু জনসাধাৰণৰ কল্যাণ হোৱা নাই। তাক বিপ্লৱৰ আখ্যা কোনেও দিব নোৱাৰে। খেতি কৰিবলৈ আজি আমি অচিনাকি মানুহ লৈ আহিছো। অসমত হয় আমি থাকিম, নহয় তেওঁলোক থাকিব। ধুবুৰী দলগাঁও ঢিঙৰ পৰা আজি অসমীয়া মানুহ আঁতৰি আহিল। তুমি ধুবুৰীত থাকিব নোৱাৰা, আমি থাকিম। তুমি গোৱালপাৰাত থাকিবা, আমি থাকিম। তুমি ঢিঙত নাথাকিবা, আমি থাকিম। তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা। সেইটোৱে হৈছে আমি মিলা প্ৰীতিৰে থাকিম। মিলা প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয়। মিলা প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা। গৰুখুটিত তেজৰ ফাকুৱা খেলাসকলক আজি আমি বিদায় দিছো। উচ্ছেদ কৰিবলৈ যাওঁতে সাহস নকৰি আগদিনাই আঁতৰি গৈছে। প্ৰথমবাৰ যি গৰুখুটিত অসমীয়া যুৱকৰ তেজেৰে কোনোবাই ফাকুৱা খেলিছিল, আজি তেওঁলোকক আমি তাৰ পৰা বিদায় দিছো। নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ অন্তিমখন কাৰ্যনিৰ্বাহকত ভাষণ প্ৰদান কৰি এইদৰেই বাংলাদেশী মিয়াৰ বিৰুদ্ধে অসম আৰু অসমীয়াক সজাগ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ' ৰিপৰ্ট, DY365।